তামুলপুৰত UPPLৰ জ্যেষ্ঠজনৰ আশীষ গ্ৰহণ অনুষ্ঠান গয়বাৰী ব্লকৰ উদ্যোগত আৰু প্ৰাথমিক সমিতিসমূহৰ সহযোগত তামুলপুৰ জিলা সদৰস্থিত ৰাজহুৱা উদ্যানত আজি তামুলপুৰৰ বিভিন্ন ক্ষেত্ৰৰ 300 গৰাকী জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জনোৱাৰ লগতে চৰণচুই আশীষ গ্ৰহণ কৰে UPPLৰ কৰ্মকৰ্তাসকলে। দিনৰ 12 বজাৰ পৰা অনুষ্ঠিত আশীষ গ্ৰহণ অনুষ্ঠানত উপস্থিত জ্যেষ্ঠ নাগৰিকসকলক ভোগালী বিহু উপলক্ষে চাহ পিঠা লাৰু দৈ চিৰা আদি জলপানেৰে আপ্যায়ন কৰাৰ অন্তত অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত একোখনকৈ আৰনায়েৰে সম্বৰ্ধনা জনাই BTRৰ উপকাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, MCLA পবিত্ৰ কুমাৰ বড়ো তথা গয়বাৰী ব্লক UPPLৰ কৰ্মকৰ্তাসকলে मंगले सिद्धि सर्वार्थ साधिके शरण्य त्र्यंबक संतुष्ट हो सभा संगीत कला हनुमान साहित्य करी आगंतुक সকলোকে জয় যাত্ৰা কৰি হৰিলে সকলোকে ভালে জয় শ্ৰী মন্মনাথ হৰি হৰি বল হৰি বল। আজি বেগে গয়বাৰী সমষ্টি কেন্দ্ৰ কৰি আমাৰ গয়বাৰী UPPL ব্লক কমিটিৰ সৌজন্যত আমাৰ এই অঞ্চলৰে জ্যেষ্ঠ লোকসকলক আজি ভোগালী বিহুৰ নামত শুভেচ্ছা জনোৱাৰ লগতে সন্মান জনাৰ্থে কাৰ্যসূচী আৰু ইয়াত প্ৰায় 200-300 গৰাকী জ্যেষ্ঠ লোক আহিছে বয়োজ্যেষ্ঠ লোক আৰু তেখেতসকলক আমি আমাৰ পাৰ্টিৰ তৰফৰ পৰা বিশেষ আমাৰ গয়বাৰী ব্লক কমিটিৰ তৰফৰ পৰা আদৰণি জনাইছে সন্মান জনোৱা হৈছে। বিশেষকৈ এই কথা আহ্বান কৰা হৈছে তেখেতসকলক যে তেখেতসকলে ইমান বছৰ সমাজৰ কাৰণে জাতিৰ কাৰণে দেশৰ কাৰণে খাটি আহি যিখিনি অভিজ্ঞতা লাভ কৰিছে সেই অভিজ্ঞতা আমাৰ কাৰণে কামত আহিব। মানে যিহেতু বিভিন্ন সময়ত আমাৰ সমাজত বিভিন্ন সমস্যা দেখা দিয়ে আৰু সেই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিসকলৰ পৰামৰ্শ আমাক প্ৰয়োজন হয়। সেইকাৰণে বিগত সময়খিনি যিখিনি সেৱা তেওঁলোকে আগবঢ়ালে তাৰ কাৰণে তেখেতসকলে ধন্যবাদ দি অহা দিনবিলাকত যাতে তেখেতসকলে আমাক আৰু কিছু সমস্যাৰ সময়ত বুদ্ধি পৰামৰ্শ দিয়ে তাৰ কাৰণে আহ্বান জনোৱা হৈছে। আৰু আমলকি যে ইয়াত গোট খাইছে তেখেতসকলে অন্ততঃ সমাজৰ কাৰণে তেওঁলোকৰ সমৰ্থনকে আগবাঢ়িবৰ কাৰণে যিখিনি উৎসুকতা প্ৰকাশ কৰিছে এয়া আমাৰ কাৰণে যথেষ্ট আশাবাঞ্জক। আমি উৎসাহিত হৈছোঁ। প্ৰতি বছৰে আমি মাঘ বিহু তথা ভোগালী বিহুত জ্যেষ্ঠসকলক লৈ এটা তেনেকুৱা সম্বৰ্ধনা অনুষ্ঠান পতা হয় আৰু এইবুলিও এই বৰ্ষ আমি মাঘৰ 2 তাৰিখ আজি অৰ্থাৎ আমি আমাৰ তামুলপুৰৰ বিশেষকৈ সিনিয়ৰ চিটিজেন অৱসৰপ্ৰাপ্ত শিক্ষক এক্স আৰ্মি ফৰাম বড়ো সাহিত্য সভা বাথৌ গৌতম তো বিভিন্ন ছ'চিয়েল ৱৰ্কাৰক লৈ আজি আমি এটা জ্যেষ্ঠ সেৱা মানে সম্বৰ্ধনা এটা অনুষ্ঠান পাতিছিলোঁ। আমি নিমন্ত্ৰণ দিয়া নিমিত্তে তেখেতসকলে আমাৰ নিমন্ত্ৰণী পত্ৰ সন্মান জনাই সকলো আহিছে। কম 350-400 জ্যেষ্ঠসকল আহি আমাক গয়বাৰী সমষ্টিৰ যি নেতৃবৃন্দ আছে তেখেতসকলক আশীৰ্বাদ দিছেহি আৰু প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰক আশীৰ্বাদ দিছেহি। আজিৰ এই অনুষ্ঠানত আমাৰ BTRৰ উপমুখ্য ডেপুটি চিফ উপমুখ্য কাৰ্যবাহী সদস্য তেখেত উপস্থিত আছিলে, MLA জলেন দৈমাৰী আছিলে আৰু MCLA পবিত্ৰ কুমাৰ বড়ো আছিলে আৰু এক্স MLA সন্দীপ বসুমতাৰী আছিলে। তেখেতসকলক লৈ আমি জ্যেষ্ঠসকলৰ এটা আশীষ গ্ৰহণ অনুষ্ঠান কৰিলোঁ আৰু তেখেতসকলৰ পৰা আমি আশীৰ্বাদ বিচাৰি সেৱা প্ৰাৰ্থনা জনালোঁ
আৰু এই অনুষ্ঠানত সকলো মানে স্বতঃস্ফূৰ্ত সঁহাৰি জনোৱাৰ কাৰণে আমাৰ গয়বাৰী দলৰ তৰফৰ পৰা তেখেতসকলক সকলোকে ধন্যবাদ জনাইছোঁ। তামোলপুৰৰ পৰা সুমন গৰতুলাৰ ৰিপৰ্ট অসম টুডে।